নমস্কাৰ মই ইউপিপিএল দলৰ সভাপতি হৈ আমাৰ বিটিয়াৰবাসী ৰাইজক ধন্যবাদ জনাইছোঁ। আমাৰ দলৰ কেন্দ্ৰীয় জিলা ব্লক কমিটিৰ নেতৃবৃন্দক মই ধন্যবাদ জনাইছোঁ। আমাৰ ওমেন উইং, আমাৰ ইউথ সেল, আমাৰ মাইনৰিটি সেল, আমাৰ এসসি সেল, আমাৰ টি সেল আৰু বিভিন্ন সেলত থাকি পেলাই যিসকলে শক্তিশালীভাৱে কাম কৰি আছে মই সকলোকে ধন্যবাদ জনাইছোঁ। আৰু ইয়াৰ লগতে আমাৰ প্ৰাইমাৰী যিবিলাকে কাম কৰি আছে, আমাৰ বুথ লেভেলত কাম কৰি আছে, দিনে নিশাই কষ্ট কৰি তেখেতসকলকো মই কেন্দ্ৰীয় সভাপতি হৈ ধন্যবাদ জনাইছোঁ। আজি ৰাইজৰ আশীৰ্বাদত আৰু আমাৰ কৰ্মকৰ্তাসকলৰ দিনে নিশা আমাৰ নেতৃবৃন্দৰ দিনে নিশা কষ্ট কৰাৰ ফলত ইউপিপিএল দল বিটিআৰৰ ভিতৰত সকলোতকৈ শক্তিশালী দল হিচাপে পৰিচিত হৈছে। আৰু এইবেলি ইউপিপিএল দলত আমি 14 লাখকৈ আমাৰ মেম্বাৰ পাবলৈ সক্ষম হৈছোঁ। আৰু এইখিনি সময়ত আমি এইটোকে ক'ব পাৰোঁ কি এইবাৰ ইউপিপিএলৰে চৰকাৰ হ'ব আৰু ইউপিপিএলে 40টাৰ ভিতৰত সকলোতকৈ অধিক আসন লৈ পেলাই চৰকাৰ গঠন কৰিব। কিন্তু আমাৰ অতি পৰিতাপৰ বিষয় কি ৰাজনীতি কৰিবলৈ যিসকল ব্যক্তি আগবাঢ়ি আহে সেইসকলে সমাজৰ প্ৰতি যেটো দায়িত্ব সেইটো বহু সময়ত পাহৰি যায়। ৰাজনীতিটো অকল এটা ক্ষমতাৰ এটা গেম হিচাপে লৈ পেলাই, ক্ষমতা দখলৰ এটা খেল হিচাপে লৈ পেলাই বহুত নেতাবিলাকে বহুত দলবিলাকে কাম কৰি আহিছে, যাৰ কাৰণে স্বাধীনতাৰ ৭৪ বছৰ পিছতো আমাৰ গাঁও অঞ্চলবিলাকত এতিয়াও এটুপ পানী খাবলৈ মানুহে হাকাৰ কৰি আছে। এখন ভাল ঘৰৰ কাৰণে আজিলৈকে মানুহে হাকাৰ কৰি থাকিব লগা হৈছে। ভাৰত চৰকাৰে ইমান ভাল ভাল আঁচনি দিয়াৰ পিছতো সেই আঁচনিবিলাক সফলভাৱে ৰূপায়ণ নকৰাৰ কাৰণে দৰিদ্ৰ দুখীয়া মানুহবিলাকে জিয়াটো ভুগিব লগা হৈছে। আৰু এইখিনিতে এটা প্ৰশ্ন হৈছে, যদি আমি ৰাইজৰ কাৰণে একোৱেই কৰিব নোৱাৰোঁ, ৰাইজৰ কাৰণে যদি আমি কিঞ্চিত সহায়ৰ হাত আগবাঢ়িব নোৱাৰোঁ, তেনেহ'লে আমাৰ ৰাজনীতি কৰাৰ মূল্যটো কি থাকিব, ইয়াৰ ভেলুটো কি থাকিব, ইয়াৰ মিনিংটো কি থাকিব। সেইকাৰণে আজি প্ৰশ্ন হৈছে মোৰ সেই নেতাসকললৈ কি আমি ৰাজনীতিৰ নামত একচুৱেলি কিবা বেপাৰ কৰি আছোঁ নেকি? ৰাজনীতিৰ নামত আমি সমাজক এটা প্ৰতাৰণা কৰি আছোঁ নেকি? ৰাজনীতিৰ নামত আমি ৰাইজক ঠগোৱা কিবা এটা ডাঙৰ কাম কৰি আছোঁ নেকি? আপোনালোক ৰাইজক প্ৰতাৰণা কৰি আছে, আপোনালোকে ৰাইজক ঠগাই আছে। আৰু যি ৰাইজে আমাক মৰম কৰি সন্মান কৰি আমাৰ প্ৰতি আস্থা ৰাখি আমাৰ লগত সহযোগৰ হাত আগবঢ়াইছে, সেই ৰাইজকে আমি ভোট লোৱাৰ পিছত সদায় যিটো প্ৰতাৰণা কৰাৰ যিটো মানসিকতা সেইটো সলনি কৰিব লাগিব। আমাক এটা সুস্থ ৰাজনীতিক বাতাবৰণ এটা সৃষ্টি কৰিব লাগিব, যি ৰাজনীতিক প্ৰক্ৰিয়াৰ মাজেৰে সকলো জাতি জনগোষ্ঠীয়ে নিৰাপদে জীয়াই থাকিব পাৰে। দৰিদ্ৰ মানুহ আমাৰ লোকসকলে নিজৰ প্ৰাপ্য অধিকাৰবিলাক সাব্যস্ত কৰি সুস্থ নাগৰিক হিচাপে জীয়াই থাকিব পাৰে। আমাৰ অতি দুখৰ বিষয়, গ্ৰাম্য অঞ্চলত তেনেকুৱা পৰিয়ালবিলাক আছে যি পৰিয়ালবিলাকৰ দুখ দুৰ্যোগৰ সময়ত মাত মাতিবলৈ কোনো নাই। অকল নিৰ্বাচন আহিলে সেই সকল পৰিয়ালৰ তাত বিভিন্ন ৰাজনৈতিক দলৰ নেতা পালি নেতাসকলে গৈ পেলাই তেখেতসকলক পতিয়ান দিবলৈ বিভিন্ন কথা কৈ আহে, কিন্তু নিৰ্বাচনৰ পিছত সকলোকে পাহৰি যায়। আমাৰ ৰাস্তা ঘাট স্কুল কলেজৰ অৱস্থা স্বাধীনতাৰ ৭৪ বছৰ পিছত যে এতিয়ালৈকে এনেকুৱা আছে, সেইটো চাবলৈ গ'লে আমি বৰ্তমানৰ সভ্যতাত সবতকৈ পিছত আছোঁ এনেকুৱা অনুভৱ হয়। সেইকাৰণে মই ক'ব বিচাৰিছোঁ, ৰাজনীতিলৈ আহিছোঁ কোনো সমতাৰ খেল খেলিবলৈ নহয়। ৰাজনীতিলৈ আহিছোঁ দুখীয়া গৰীব মানুহ, দৰিদ্ৰ শ্ৰেণীৰ মানুহ, পিছপৰা শ্ৰেণীৰ মানুহ আৰু আজিলৈকে স্বাধীনতাৰ ৭৪ বছৰ পিছতো যিসকলক আজি চৰকাৰীভাৱে বা আজি চৰকাৰৰ বিভিন্ন আঁচনিয়ে ঢুকি পোৱা নাই, সেইসকলক পৰিৱৰ্তন আনিবলৈ, সেইসকলৰ ভাল এটা উন্নতি আনিবলৈ ৰাজনীতিত আহিছোঁ। গতিকে এই গোটেই প্ৰত্যাহ্বান স্বীকাৰ কৰি মই ৰাজনীতিলৈ আহিছোঁ। আৰু ইউপিপিএল দলে এতিয়া এই সকলো কথাটো চিন্তা কৰি আমি কাম কৰিবলৈ লৈছোঁ। মই দলৰ কৰ্মকৰ্তাসকলক আহ্বান কৰিছোঁ, এইকেইদিন বিপিএফৰ তৰফৰ পৰা যথেষ্ট হিংসাৰ কাৰ্যকলাপত লিপ্ত হৈছে। যোৱা 17 বছৰত বিপিএফে বহুত মাৰপিট কৰিলে, ভয় ভীতৰ ৰাজনীতি কৰিলে, বহুত হিংসা কৰিলে। মই আমাৰ কৰ্মকৰ্তাসকলক অনুৰোধ কৰিছোঁ কি বিপিএফৰ নিচিনা কোনো হিংসাত্মক কাৰ্যকলাপত যাতে
আমাৰ কৰ্মকৰ্তা কাৰ্যকৰ্তাবিলাকে লিপ্ত নহয় আমি এটা সুস্থ সমাজ গঢ়িবলৈ বিচাৰিছোঁ সেইকাৰণে ৰাজনীতিত আমি আজি যোগদান কৰি গণতন্ত্ৰটো শক্তিশালী কৰিবলৈ ওলাইছোঁ হিংসাত্মক কাৰ্যকলাপবিলাক আমি পৰিৱৰ্তন কৰিব লাগিব আমাৰ সমাজ যি সমাজত আমাৰ মা দেউতা দাদা ভাই থাকে সেই সমাজখনত যদি আমি সদায় হিংসাত্মক কাৰ্যকলাপবিলাক কৰোঁ আমাৰ সমাজখন কেতিয়াও শান্তি বিৰাজ নকৰিব 27 জানুৱাৰীত চুক্তি হোৱাৰ পিছত বিটিআৰবাসী ৰাইজক যথেষ্ট সুখী হোৱা দেখিবলৈ পাইছোঁ নিৰাপদ এটা অনুভৱ কৰা দেখিবলৈ পাইছোঁ আৰু সেইটোকে যদি আমি সাস্টেইন কৰিব লাগে চিৰস্থায়ী কৰিব লাগে আমাৰ ৰাজনৈতিক পৰিৱৰ্তনটো অতিকৈ দৰকাৰ হ'ব সেইকাৰণে যিসকল নেতাই আজি সমাজত দায়বদ্ধতা নোহোৱা নিচিনা কথাবিলাক কৈ আছে সেই নেতাবিলাকক খন্তেকৰ কাৰণে আমি অলপ সাইডলাইন কৰি পেলাই আমি ভাল এটা সুস্থ চৰকাৰ গঠন কৰিবলৈ সকলো আগুৱাই আহিব লাগিব ইউপিপিএল দলে আপোনালোকৰ ওচৰত চিৰ কৃতজ্ঞ আৰু ইয়াৰ লগতে আমি চিৰ প্ৰতিজ্ঞাবদ্ধ কৰিব বিচাৰিছোঁ কি আমাৰ দলে কেতিয়াও ৰাইজক প্ৰতাৰণা কৰা কাম কৰা নহ'ব আমাৰ দলৰ তৰফৰ পৰা ৰাইজক কষ্ট পোৱা কোনো এটা কাম কাজ কৰা নহ'ব সেইকাৰণে সুস্থ আৰু সুস্থিৰ বাতাবৰণৰ মাজত এটা ভাল ৰাজনীতি সৃষ্টি কৰাৰ কাৰণে সকলোৱে দলে বলে ওলাই আহি ইউপিপিএল দলক যাতে এবাৰৰ কাৰণে ভোট দিয়ে আৰু আপোনালোকে যেতিয়া ভোট দিব আমি চৰকাৰ গঠন কৰিম আৰু আমাৰ অঞ্চলৰ নিৰাপত্তা জাতি জনগোষ্ঠীৰ মাজৰ সমন্বয় ভূমিৰ অধিকাৰৰ পৰা সকলো অধিকাৰ প্ৰদান কৰি পেলাই সমমৰ্যাদা সমৰ অধিকাৰ প্ৰদান কৰি ভয় ভীত দূৰ কৰি এটা সুস্থ সমাজ গঢ়াৰ কাৰণে আমি ইউপিপিএল দল হিচাপে আপোনালোকৰ মাজত থাকি কাম কৰি যাম ধন্যবাদ